মৰাণৰ খোৱাং মাধকলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজনৰ পৰিচয় পোৱা গৈছে। সম্প্ৰতি মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ আছে গছপুৰীয়া গাঁৱৰ ৩২ বছৰীয়া বিজিত চুতীয়া নামৰ যুৱকজন। AH04V 6395 নম্বৰৰ স্কুটিখনেৰে খোৱাং চাহ বাগিচাৰ সাপ্তাহিক বজাৰলৈ গৈ থকা অৱস্থাত মৰাণ অভিমুখী AH04X 4444 নম্বৰৰ বাহনখনে মহতিয়াই নিছিল স্কুটিখনক। কথপি প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয় যুৱকজন। ঘৰৰ পৰা গৈ আছিলোঁ বাগান বজাৰলৈ, খোৱাং বাগান বজাৰ। গৈ থাকোঁতে তেল ডিপুটো পাৰ হৈ ডিভাইডাৰ ফালে গৈ আছিলোঁ মোৰ ছাইডত। গৈ থাকোঁতে ডিভাইডাৰ একদম কিনাৰলৈ গাড়ীখন গুচি আহিলে মোৰ স্কুটিলৈ। সেইখিনি ধানকৈ মাৰিলে আৰু তাৰপৰা মই ডিভাইডাৰ ফালে জঁপিয়াই দিলোঁ। তাৰপিছতে গম পাইছোঁ অকণমান বাগানৰ বজাৰৰ পৰা আহোঁতে চালোঁহি ইয়াত এটা এক্সিডেণ্ট হৈছেহি। স্কুটি এখন মহতিয়ালে এইজনে স্কুটিখন চাগে বজাৰলৈ গৈছিলে নেকি। তো বহুত কিমান কি হ'ল গম নাপাওঁ। আহি পাওঁতে খালি চালোঁ যে মানুহকেইজনক হস্পিটেললৈ গৈছে।